খোৱাঙৰ বৰপথাৰত ধৰ্মীয় নীতি নিয়মেৰে মেডাম মেফি উদযাপন। মেডাম মেফি আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড় জিলা খোৱাঙৰ বৰপথাৰত আহোমৰ ধৰ্মীয় নীতি নিয়মেৰে মেডাম মেফি উদযাপন কৰা হয়। মৰাণ সমষ্টি উন্নয়ন পৰিষদৰ উদ্যোগত আৰু বৰপথাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত মেডাম মেফি অনুষ্ঠানত পুৱাৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইতিমধ্যে মেডাম মেফি স্থলীত আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী জিনা ৰাজকুমাৰী আৰু ডক্টৰ দয়ানন্দ বৰগোহাঁই আহি উপস্থিত হৈ ধৰ্মীয় পূজাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। মেডাম মেফি স্থলীত অনুষ্ঠিত হ'ব ৰাজহুৱা সভা আৰু সাংস্কৃতিক অনুষ্ঠান। মৰাণ সমষ্টি উন্নয়ন পৰিষদৰ উদ্যোগত মৰাণ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ দামুৰীঘাটি চাৰিআলিত আমি পোনপ্ৰথমবাৰৰ বাবে স্বৰ্গদেউ চাওলুং চুকাফাই আয়োজন কৰা মেডাম মেফি আমি পূৰ্ণাংগ পূজা কৰিছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী চলি আছে। বৰ্তমান সময়ত পূৰ্ণাংগ পূজা আমাৰ চলি আছে। আপোনালোকে দেখিছে যথেষ্ট আমাৰ ৰাইজ ইয়ালৈ সমাগম হৈছে। আমি ইতিমধ্যে 3,000 পৰা 4,000 অতিথিক আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ। তেখেতলোকক যাতে সুন্দৰকৈ সকলো ব্যৱস্থা কৰিব পৰা যায় তাৰ বাবে আমি তাৰ ব্যৱস্থা লৈছোঁ। মূল বিষয় হৈছে মৰাণ সমষ্টিৰ ৰাইজ যাতে কুশলে থাকে, মৰাণ সমষ্টিৰ ৰাইজ যাতে সকলো সুখ দুখত যাতে মুক্ত হ'ব পাৰে। যিহেতু আপোনালোকে দেখিছে বিভিন্ন সময়ত বিভিন্ন সমস্যা ইতিমধ্যে আমাৰ আহি আছে আৰু গৈ আছে, কিন্তু মূল কথা হৈছে স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া সকলো জাতি জনগোষ্ঠীলৈ পূজা আৰম্ভ কৰিছিলে তাৰ মূল বিষয় আছিলে যে সকলো জাতি জনগোষ্ঠীৰ মংগল। আৰু আমি সেইবাবে সকলো জাতি জনগোষ্ঠীক লৈ আমাৰ মূল বিষয় হৈছে সকলো যাতে মংগল হয়, সকলো যাতে ভালদৰে থাকিব পাৰে, তাৰ বাবে আমি পূৰ্ণাংগ পূজা আৰম্ভ কৰিছোঁ। আৰু আমাৰ যিসকল আমন্ত্ৰিত অতিথি আছে, আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী শ্ৰদ্ধাৰ জিনা ৰাজকুমাৰী বাইদেউ আমাৰ মাজত উপস্থিত হৈছে। আমাৰ মাজত উপস্থিত হৈছে পূৰ্বাঞ্চল টাই সাহিত্যৰ সন্মানীয় সভাপতি অধ্যক্ষ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ তেখেত আহিছে। তেখেতলোকক আমি উষ্ম আদৰণি ইতিমধ্যে জনাইছোঁ। তেখেতলোকক আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতলোকক পাই আমি যথেষ্ট সুখী।